বজালনী তামুলীখাট মহিলা খেলপথাৰত পৰিৱেশ সুৰক্ষা সমিতিৰ লংকাচী সমিতি গঠন উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰু লংকাচী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সভাপতি ঋতুৰাজ বৰুৱাই লংকাচী অঞ্চলক অইল কৰ্তৃপক্ষই বহু বছৰৰ পৰা পৰিৱেশৰ ক্ষেত্ৰত মাহিয়াৰ দৃষ্টিৰে চোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰে। তেওঁ লগতে কয়, অইলৰ বহু বছৰ ধৰি পৰিত্যক্ত হৈ পৰি থকা খাটসমূহত গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি লংকাচী সমিতিখনত যতীন গগৈক সভাপতি, কৰুণা গগৈ কাৰ্যকৰী সভাপতি, বাবুল গগৈ সম্পাদক আৰু হেমন্ত দাসক প্ৰচাৰ সম্পাদক হিচাপে এখন সমিতি গঠন কৰা হয়। এই কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, মুখ্য সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, জিলা সভাপতি জীৱন দত্ত, জিলা উপ সভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চহানী, গাঁও প্ৰধান বাপুকণ হাজৰিকা, ধৰ্মেন্দ্ৰ মৰাণ উপস্থিত থাকে। হয়, বজালনী তামুলীখাট মহিলা সমিতি খেলপথাৰত আজি এখন বিশেষ সভা আমাৰ পৰিৱেশ সুৰক্ষাৰ আয়োজন কৰা হ'ল আৰু এই সভাতে লাংকাচী সমিতিখন গঠন কৰা হ'ল। গঠন কৰা মুখ্য লক্ষ্য উদ্দেশ্য হৈছে যে এই অঞ্চলটো আচলতে ইয়াত তেলেৰে ভৰ্তি হৈ থাকে বুলি জানে, তেলৰ অঞ্চল বুলি সকলোৱে জানে লাংকাচী। কিন্তু আমি দেখিছোঁ যিসমূহ অইল ইণ্ডিয়াৰ যিবিলাক খাট পৰিত্যক্ত অৱস্থাত পৰি আছে, সেই অঞ্চলসমূহত কিন্তু আজি পৰ্যন্ত গছপুলিবোৰ আমি তেখেতলোকক দেখা নাপালোঁ। গতিকে আমাৰ লাংকাচী অঞ্চলৰে আমাৰ কৰুণা বৰুৱা ডাঙৰীয়া আৰু আমাৰ তিনিচুকীয়া জিলা সম্পাদক ফটিকমান ডাঙৰীয়াই এই লাংকাচী অঞ্চলত এখন সমিতি গঠন কৰা এখন সভা আয়োজন কৰিলে আৰু আজি সভাতে আমাৰ লাংকাচী এখন সমিতি গঠন কৰা হ'ল। সভাপতি হিচাপে যতীন গগৈ ডাঙৰীয়াক দায়িত্ব প্ৰদান কৰা হৈছে। কাৰ্যকৰী সভাপতি হিচাপে কৰুণা বৰুৱা অৱশ্যে আমাৰ জন্মলগ্নৰ পৰাই জিলা সমিতিৰ লগত জড়িত হৈ আছে। বাবুল গগৈক আমাক সহকাৰী সম্পাদক হিচাপে দিয়া হৈছে। প্ৰচাৰ সম্পাদক হিচাপে হেমন্ত দাস ডাঙৰীয়াক দিয়া হৈছে। গতিকে সকলোকে লৈ আমাৰ আই মাতৃসকলো উপস্থিত আছিল। সকলোকে লৈ এখন অতি সুন্দৰ সমিতি আমাৰ ইয়াত গঠন কৰা হ'ল আৰু আমি দেখিলোঁ এই সভাখনত আহি ইয়াৰ যিসকল উপস্থিত ৰাইজে কিন্তু খুব সুন্দৰ বক্তব্য দিলে পৰিৱেশৰ ওপৰত। কাৰণ সকলোৱে দেখিছোঁ আন্তৰিকতাই কিছুমান বক্তব্য দাঙি ধৰিলে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ লক্ষ্য উদ্দেশ্য হৈছে যে পৰিৱেশৰ যি প্ৰদূষণৰ নিয়ন্ত্ৰণৰ কাৰণে আমি গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন ভাষাৰ যে হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী 2010 চনৰ পৰাই চলাই আহিছোঁ আৰু আমি গছপুলি ৰোপণৰ লগতে প্ৰতিপালনৰ বিষয়টো ৰাইজকো অতি গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান এইকাৰণে জনাওঁ যে প্ৰতিপালন কৰিলেহে গছপুলিটো এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ আমি সক্ষম হ'ম আৰু তাৰ পিছতহে আমি যি পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণৰ হওক, গোলকীয় উষ্ণতাই হওক, সকলোখিনি কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ আমি সফল হ'ম। গতিকে আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে আশাবাদী যে লাংকাচী সমিতিয়ে এক সুন্দৰভাৱে তেখেতৰ কাৰ্যসূচী আগবঢ়াই যাব। তাৰপিছত অজয় মোহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে। তেখেতো এজন ভাল খেতিয়ক, তেখেতে চকলেট খেতিও এই অঞ্চলত কৰি আছে। গতিকে তেখেতে পৰৱৰ্তী সময়ত কেইবাটাও কাৰ্যসূচী আমাক কৰিবৰ কাৰণে অনুৰোধ জনাইছে। গতিকে আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে লাংকাচী যি সমিতি গঠন হ'ল তাক আমি পূৰ্ণ সহযোগিতা আগবঢ়াই ভৱিষ্যতৰ দিনবিলাকত আগবঢ়াই যাম। মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।